আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যথেষ্ট উন্নতি কৰিছে যদিও আমি এনে এখন সমাজত বাস কৰোঁ য'ত আজিও কিছু লোকৰ ঘৰত কন্যাৰ সন্তান জন্ম হ'লে শোকৰ ছাঁ পৰে। আমি এনে এখন সমাজত বাস কৰোঁ য'ত পুৰুষেই প্ৰধান। এয়া হোৱাৰ একমাত্ৰ কাৰণ হৈছে মানুহৰ অজ্ঞানতা, যাৰ ফলত সমাজৰ কিছুমান মানুহে ছোৱালীক বোজা হিচাপে গণ্য কৰে। কিন্তু আপুনি জানিলে আচৰিত হ'ব, যিকোনো মানুহৰ ঘৰতেই ছোৱালী জন্ম নহয়, তেওঁৰ ঘৰতেই ছোৱালীৰ জন্ম হ'ব যি অত্যন্ত ভাগ্যশালী হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, বিস্ময় ইউটিউব চেনেললৈ আপোনাক স্বাগতম। চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এবাৰ ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে প্ৰশ্ন কৰিছিল যে কি কৰ্মৰ ফলত গৃহত কন্যা সন্তানৰ জন্ম হয়। তাৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি কোনো পৰিয়ালত পুত্ৰ সন্তানৰ জন্ম হয় সেয়া হৈছে ভাগ্যৰ ফলত, আৰু যদি কন্যা সন্তানৰ জন্ম হয় সেয়া হৈছে সৌভাগ্যৰ ফলত। যিয়ে পূৰ্বজন্মত অধিক পুণ্য সঞ্চিত কৰে তেওঁৰ ঘৰতহে কন্যা সন্তানৰ জন্ম হয়। তেওঁ লগতে কৈছিল, যিদিনাই সৃষ্টিত কন্যা সন্তানৰ জন্ম বন্ধ হৈ যাব সেইদিনাই সৃষ্টি ধৰাশায়ী হ'ব আৰু লাহে লাহে সকলো স্তব্ধ হৈ যাব। যদি ভগৱানৰ এই কথাষাৰ আমি বিশ্লেষণ কৰি চাওঁ, এইটো সঁচা যে সৃষ্টিত যদি কন্যা সন্তান নাথাকে তেন্তে কাৰো বংশ বিস্তাৰেই নহ'ব। যি গৃহত কন্যা সন্তান থাকে সেই গৃহ স্বৰ্গৰ সমান, কাৰণ পুত্ৰই মাত্ৰ এটা কুলৰ মুখ উজ্জ্বল কৰিব পাৰে। তাৰ বিপৰীতে কন্যা সন্তানে দুটা কুল ৰক্ষা কৰিব পাৰে, আৰু সেইবাবেই শাস্ত্ৰত কন্যাক লক্ষ্মী আখ্যা দিয়া হয়। আমাৰ সমাজত বহুতেই ভাবে যে ছোৱালী সন্তানে বেছিকৈ পঢ়া শুনা কৰি কি কৰিব, তাতোতকৈ সোনকালে বিয়া দিয়াই ভাল। কিন্তু প্ৰকৃততে এইটো সম্পূৰ্ণ মিছা আৰু ভ্ৰান্ত ধাৰণা। এবাৰ চিন্তা কৰি চাওক, এজন মানুহৰ মনত বহুত আশা থাকে, তেওঁ জীৱনত এইটো কৰিব, ডাঙৰ হৈ তেওঁ এইটো কাম কৰিব ইত্যাদি। কিন্তু বহুবাৰ দেখা যায় যে আমাৰ সমাজতেই বহু কন্যা সন্তান এনেকুৱা আছে যি নিজৰ সপোনবোৰ সম্পূৰ্ণ কৰিবলৈ সুবিধাই নাপায়। গতিকে প্ৰত্যেক পিতৃ মাতৃয়ে নিজৰ সন্তানৰ লগত এনে ধেমালি কৰাটো উচিত নহয়। এবাৰ দুজন বন্ধু বহুত দিনৰ মূৰত দেখা দেখি হ'ল। তেতিয়া এজনে আনজনক সুধিলে যে বন্ধু কেনে আছা? তেতিয়া আনজনে উত্তৰ দিলে যে মোৰ বহুত ভাল, সৌভাগ্যক্ৰমে মোৰ দুজনী কন্যা সন্তানৰ জন্ম হ'ল। তেতিয়া আনজনে উত্তৰ দিলে, মই ধন্য যে মোৰ কোনো কন্যা সন্তান জন্ম নহ'ল, মোৰ দুটা ল'ৰা সন্তানৰহে জন্ম হ'ল। এনেকৈ উত্তৰ শুনি আনজন বন্ধুৰ চকুপানী বৈ আহিছিল। তেতিয়া কাষতে ৰৈ থকা তেওঁ কন্যা সন্তানে দেউতাকৰ বন্ধু একক উত্তৰ দিছিল, খুৰা, ভগৱানে সদায় ভাগ্যৱান মানুহৰ ঘৰতহে ছোৱালী জন্ম দিয়ে, কেতিয়াও ভিক্ষাৰীৰূপী মানুহৰ গৃহত নহয়। ভগৱানে সেই গৃহতহে কন্যা সন্তানৰ জন্ম দিয়ে যাৰ সেই সন্তানক ভৰণ পোষণ কৰিবলৈ শক্তি থাকে, যিয়ে দুখীয়া হৈও নিজৰ কন্যা সন্তানক লালন পালন কৰিব পাৰে। এবাৰ স্বামী বিবেকানন্দই বিষ্ণু মন্দিৰৰ ফালে গৈ আছিল। তেওঁৰ ওচৰতে এজন ৰোগীয়া কৃষকে তেওঁৰ কন্যা সন্তানক কান্ধত তুলি মন্দিৰলৈ গৈছিল। তেতিয়া স্বামী বিবেকানন্দই কৃষকজনক কৈছিল, তোমাৰ কান্ধত থকা ছোৱালীজনীৰ বোজাটো হয়তো তোমাৰ বাবে বেছি হৈছে, দিয়া মই তোমাৰ ছোৱালীজনী মই কান্ধত লৈ যাম। তেতিয়া ৰোগীয়া কৃষকজনে উত্তৰ দিছিল যে কন্যা কেতিয়াও দেউতাকৰ কান্ধৰ বাবে বোজা নহয়। কন্যা যদি দেউতাকৰ কান্ধত থাকে তেতিয়া দেউতাৰ দেহৰ বোজা কমহে হয়। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।